নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা। আজি আমি ভাৰতীয় গ্ৰন্থ আৰু ইয়াৰ লেখক সমূহৰ ওপৰত আধাৰিত টপ 28 ওয়ান লাইনাৰ কোৱেশ্চনছ সমূহ লৈ আহিছো যিবিলাক আপকামিং এক্সামছত আপোনালোকে এই প্ৰশ্নটো দেখা পাব। ইয়াৰ পৰা এটা প্ৰশ্ন অহাটো নিশ্চিত আৰু এই ভিডিঅ'টো এৰিয়া 2.0 আসাম পুলিচ ষ্টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন অহাটো নিশ্চিত। আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবই নহয়নে, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। আৰু বন্ধু বান্ধৱীসকল ইয়াৰ আগত আমি আসাম এণ্ড ইটছ পিপলছৰ বিভিন্ন ভিডিঅ'সমূহ পাৰ্ট ৱাইজত লৈ আহিছিলোঁ আৰু যিসকল বন্ধু বান্ধৱী আসাম এণ্ড ইটছ পিপলছৰ ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটোত ক্লিক কৰি পেলাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব। তাত আপোনালোকে প্লেলিষ্টটো পাব আসাম এণ্ড ইটছ পিপলছৰ। আৰু তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'ত আমি প্ৰথম প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে চাণক্য। আৰু চাণক্যক কৌটিল্য আৰু বিষ্ণুগুপ্ত নামেৰে জনা যায়। আৰু চাণক্য বা কৌটিল্য বা বিষ্ণুগুপ্ত কোন আছিল আমি জানো নহয়নে? চন্দ্ৰগুপ্ত মৌৰ্যৰ তেওঁ পথ প্ৰদৰ্শক আছিল, তেওঁৰ গুৰু আছিল আৰু তেওঁ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। আৰু চন্দ্ৰগুপ্ত মৌৰ্যই কি আছিল নন্দবংশৰ ধনানন্দক পৰাস্ত কৰি পেলাই হৰুৱাই তেওঁ মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। অষ্টাধ্যায়ীৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে পাণিনি। পাণিনি হৈছে অষ্টাধ্যায়ীৰ লেখক। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ইণ্ডিকাৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে মেগাস্থেনিছ। মেগাস্থেনিছে ইণ্ডিকা পুথিখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। কুমাৰ সম্ভৱম আৰু মেঘদূতৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে মহাকবি কালিদাস। মহাকবি কালিদাসে কুমাৰ সম্ভৱম আৰু মেঘদূত আৰু অভিজ্ঞান শকুন্তলম এইখিনি ৰচনা কৰিছিল, মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। বমকা দৰ্শনৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে ভাগৱতী চৰণ বহৰা। ভাগৱতী চৰণ বহৰাই বমকা দৰ্শন নামে পুথি ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 6 নম্বৰ প্ৰশ্ন। অভিজ্ঞান শকুন্তলমৰ লেখক কোন আৰু তেওঁ হৈছে কালিদাস। আমি অলপ আগতে আলোচনা কৰিছিলোঁ নহয়নে? আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। মুদ্ৰা ৰাক্ষসৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে মুদ্ৰাক্ষৰ হৈছে, কিন্তু ইয়াৰ শুদ্ধ প্ৰশ্নটো হৈছে মুদ্ৰা ৰাক্ষস আৰু মুদ্ৰা ৰাক্ষসৰ লেখক হৈছে বিশাখা দত্তা। বিশাখা দত্তই মুদ্ৰা ৰাক্ষস নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। হাফ এ লাইফৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে V.S. নাইপাল। V.S. নাইপালে হাফ এ লাইফৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। কামসূত্ৰৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে বাৎসায়ন। বাৎসায়নে কামসূত্ৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ৰাজতৰংগিনীৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে কালহন। কলহনে ৰাজতৰংগিনী বিখ্যাত গ্ৰন্থ এইটো ৰচনা কৰিছিল। আৰু আমি ৰাজতৰংগিনীত আমাৰ কামৰূপৰ বিষয়ে উল্লেখ আছে আমি জানো নহয়নে সেইটো? কাৰণ আমাৰ বৰ্মন বংশৰ এগৰাকী শক্তিশালী ৰজা বলবৰ্মন আছিল, যাক ইংৰাজীত বালাবাৰ্মন বুলি কোৱা হয়। বালাবাৰ্মনৰ এগৰাকী পুত্ৰী আছিল আৰু আমি তেওঁৰ নাম জানো নহয়নে? তেওঁৰ নাম আছিল অমৃতপ্ৰভা। বালাবৰ্মনৰ জীয়েক অমৃতপ্ৰভা ক'ত বিয়া হৈছিল? কাশ্মীৰৰ ৰজা মেঘবাহানৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈ পৰিছিল। আৰু বিখ্যাত আমি কি জানো যে কাশ্মীৰৰ ৰজা মেঘবাহানৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিখ্যাত কাশ্মীৰৰ অমৃত ভৱন অমৃতপ্ৰভাই নিৰ্মাণ কৰিছিল। এইটো খুব গুৰুত্বপূৰ্ণ। অমৃত ভৱন যিটো কাশ্মীৰত আছে সেইটো অমৃতপ্ৰভাই নিৰ্মাণ কৰিছিল আৰু তেওঁ কামৰূপৰ পৰা এগৰাকী স্তূপক লগত লৈ গৈছিল, মনত ৰাখিব, কালহান। আৰু এই গোটেই সমস্ত কথাখিনি বালবৰ্মনৰ জীয়েক তেওঁ কাৰ লগত বিয়া হৈছে এই যিখিনি বিৱৰণ সেই বিৱৰণখিনি আমি কিন্তু ক'ত দেখা পাম? ৰাজতৰংগিনীত দেখা পাম, যিটো কালহানৰ এটি বিখ্যাত গ্ৰন্থ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। আৰু যদি আমি চাওঁ যে কামৰূপত বা প্ৰাগজ্যোতিষপুৰ বা তাৰ আগতেও প্ৰাগৈতিহাসিক অসমৰ যদি আমি সেই প্ৰেক্ষাপটটো চাওঁ তাত কিন্তু জীয়ৰীসকলে এটি বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমি যদি চাওঁ যে ভৌম বংশৰ দ্বিতীয়জন শাসক ভগদত্ত হয়নে? ভগদত্তৰ জীয়েক কোন আছিল আমি জানো? তেওঁ আছিল ভানুমতী। আৰু ভানুমতী কাৰ লগত বিবাহ হৈছিল বা বিয়া কৰাইছিল? কৌৰৱৰাজ দুৰ্যোধনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু সেইকাৰণে
ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ অংশগ্ৰহণ কৰি পেলাই মৃত্যুবৰণ কৰিছিল নহ'লেও তেওঁ নিশ্চয় ক'ব নহয় পুত্ৰীয়ে যে দেউতা আপুনি ইমান বিপদৰ সময়তো মোক সহায় নকৰিলে মোৰ শিৰৰ সেন্দুৰকণ অকণ বচোৱাৰ প্ৰয়াস নকৰিবনে তেনেকৈতো প্ৰশ্ন কৰিব পাৰে ন সেইকাৰণে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কৌৰৱৰ পক্ষ লৈ পেলাই আৰু মহাভাৰতত তেওঁ খৈলালয়া বুলি উল্লেখ আছে আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ আমি জানিব লাগিব আৰু তাৰ পিছত যদি আমি শালস্তম্ভ বংশক চাওঁ এবাৰ শালস্তম্ভ বংশৰ শ্ৰীহৰ্ষক আমি জানো নহয়নে শ্ৰীহৰ্ষই এগৰাকী জীয়েক আছিল জীয়ৰী আছিল যাৰ নাম আছিল ৰাজ্যমতী আৰু ৰাজ্যমতী কাৰ লগত বিবাহ হৈছিল বা বিবাহ পাশত আবদ্ধ হৈছিল আমি জানো নহয়নে তেওঁ নেপালৰ লিচ্ছবি ৰজা জয়দেৱ 2ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল জয়দেৱা 2 আৰু বিখ্যাত পশুপতি মন্দিৰ নেপালৰ বিখ্যাত বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে পশুপতি মন্দিৰ তেওঁ নিৰ্মাণ কৰাইছিল বুলি উল্লেখ আছে আৰু তাত যেটো শিলালিপি আছে তাতে শ্ৰীহৰ্ষৰ নাম কি বুলি উল্লেখ আছে গৌড়াদ্ৰি কালিংগা কুশালাপতি মনত ৰাখিব এটো খুব গুৰুত্বপূৰ্ণ যে পশুপতি মন্দিৰৰ যেটো শিলালিপি আছে তাত শ্ৰীহৰ্ষৰ নাম গৌড়াদ্ৰি কালিংগা কুশালপতি অৰ্থাৎ তেওঁ গৌড় আৰু কলিংগ ৰাজ্য বিজয় কৰিছিল সেইকাৰণে তেওঁ নামটো তাত গৌড়াদ্ৰি কালিংগা কুশালপতি বুলি উল্লেখ আছে আৰু তেওঁ হৈছে শ্ৰীহৰ্ষ আৰু তেওঁৰ জীয়েকৰ নাম আছিল ৰাজ্যমতী আৰু তেওঁ নেপালৰ ৰজা জয়দেৱ 2 বা জয়দেৱ 2ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি হৰ্ষচৰিত কাদম্বৰীৰ ৰচক কোন হৰ্ষচৰিত আৰু কাদম্বৰী কোনে ৰচনা কৰিছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে বাণভট্টই হৰ্ষচৰিত আৰু কাদম্বৰী ৰচনা কৰিছিল বন্ধু-বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি পঞ্চতন্ত্ৰৰ লেখক কোন আৰু মনত ৰাখিব এটো খুব গুৰুত্বপূৰ্ণ পঞ্চতন্ত্ৰৰ লেখক হৈছে বিষ্ণু শৰ্মা আৰু আমি যিখিনি বিখ্যাত গ্ৰন্থ আৰু তেওঁৰ সেই গ্ৰন্থবিলাকৰ লেখকসকলৰ নাম উল্লেখ কৰিছো এইবিলাক খুব গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰশ্ন আহিব ইয়াৰ পৰা সেইকাৰণে আমি বাৰে বাৰে ৰিপিট হৈ থকা কোৱেশ্চনছ কিছুমান ইয়াত সন্নিবিষ্ট কৰিছো যিবোৰে আপকামিং এক্সামছত আপোনালোকক সহায় কৰিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া গীত গোবিন্দৰ লেখক কোন আৰু গীত গোবিন্দ কোনে ৰচনা কৰিছিল আমি জানো আৰু তেওঁ হৈছে জয়দেৱে গীত গোবিন্দ ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি পৃথ্বী ৰাজৰাসুৰৰ লেখক কোন বুলি সোধা হৈছে আৰু মনত ৰাখিব পৃথ্বী ৰাজৰাসুৰৰ লেখক হৈছে চন্দ বৰদৈ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া স্পীড পোষ্টৰ লেখক কোন স্পীড পোষ্টৰ লেখক হৈছে শুভা দিৱসে স্পীড পোষ্ট ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো শাহনামাৰ লেখক কোন আৰু এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব শাহনামা আৰু ইয়াৰ উত্তৰটো হৈছে ফিৰদাউছিয়ে শাহনামা ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া আইন-ই-আকবৰীৰ লেখক কোন বুলি সোধা হৈছে আৰু আইন-ই-আকবৰী কোনে ৰচনা কৰিছিল আবুল ফজলে আইন-ই-আকবৰী ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি কাব্যিক বিশ্লেষণৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে ৰাজশেখৰ কাব্যিক বিশ্লেষণৰ লেখক হৈছে ৰাজশেখৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি বাবৰ নামাৰ লেখক কোন আৰু বাবৰ নামা কোনে ৰচনা কৰিছিল আমি জানো নহয়নে নামতে আছে বাবৰ নামা ওলাই আছে আৰু তেওঁ হৈছে বাবৰে বাবৰ নামা ৰচনা কৰিছিল আৰু তেওঁ আছিল মোগল হয়নে আৰু তেওঁ প্ৰথম মোগল সম্ৰাট আছিল বাবৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি আকবৰ নামাৰ লেখক কোন আৰু এইটো মনত ৰাখিব আকবৰ নামা আৰু আকবৰ নামাই লেখক হৈছে আবুল ফজলে আকবৰ নামও ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি হুমায়ুন নামাৰ লেখক কোন আৰু হুমায়ুন নামাৰ লেখক মনত ৰাখিব কিন্তু এইটো হুমায়ুন নহয় আকৌ দেই নামটো হুমায়ুন ওলাই পৰিছে কিন্তু হুমায়ুন নামাৰ লেখক হৈছে ৰচক হৈছে গুলবাদন বেগমে হুমায়ুন নামা ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো মিলিন্দ পানহুৰ লেখক কোন বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে নাগাখেন বা নাগখেনে মিলিন্দ পানহুৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া বুদ্ধ চৰিতৰ লেখক কোন বুদ্ধ চৰিত কোনে ৰচনা কৰিছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে অশ্বঘোষে বুদ্ধ চৰিত ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি 24 নম্বৰ প্ৰশ্ন পাথেৰ প্ৰাঞ্চালীৰ লেখক কোন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভি ভূষণ বন্দ্যোপাধ্যায় পাথেৰ প্ৰাঞ্চালী গ্ৰন্থখন ৰচনা কৰিছিল আৰু বন্ধু-বান্ধৱীসকল আমি ইয়াত ওৱান লাইনাৰ মোডত এই কাৰণেই
ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আমি কম সময়তে গোটেইখিনি প্ৰশ্নৰ উত্তৰটো কৰিব পাৰোঁ আৰু মনত ৰাখিব পাৰোঁ কাৰণ MCQ দিলে অকণ ভিডিঅ'টো দীঘলীয়া হৈ পৰিব সেইকাৰণে আমি ইয়াত MCQ সন্নিৱিষ্ট কৰা নাই 25 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া মালগুৰি ডেজৰ লেখক কোন গাইড কোন বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে RF নাৰায়ণে মালগুৰি ডেজ ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি বিনয় আলোচনীৰ লেখক কোন আৰু ইয়াৰ উত্তৰটো হৈছে গোস্বামী তুলসী দাস আৰু ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া ভাৰতীৰ লেখক সাকেত কোন বুলি সোধা হৈছে আৰু তেওঁ হৈছে মৈথিলী চৰণ গুপ্তা 28 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ জমৰ লেখক কোন আৰু মনত ৰাখিব জমৰ লেখক হৈছে মহাদেৱী বৰ্মা আমি ইয়াত টোটেল 28টা কুৱেশ্যন সন্নিৱিষ্ট কৰিছিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক আৰু ভালদৰে প্ৰিপাৰেচন চলাই যাওক থ্যাংক ইউ ধন্যবাদ জয় আই অসম আৰু যিসকল বন্ধু-বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ